এতিয়া মই তোমালোকক অনুশীলনী 8.3 ত্ৰিকোণমিতি চেপ্টাৰৰ 6 নম্বৰ অংকটো কৰি দিয়া আছো। ইয়াত দিয়া আছে যদি এ বি আৰু চি কোণকেইটা এ বি চি ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুৱা যে sin b + c / 2 = cos a / 2। আমি জানো যে ত্ৰিভুজৰ যিকোনো তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। আমি এই সূত্ৰটো ব্যৱহাৰ কৰি পেলাই এই অংকটো আমি কৰিব পাৰো। গতিকে এতিয়া আমি লিখি আছো এ বি চি ত্ৰিভুজৰ বা যিকোনো ত্ৰিভুজৰ, ইয়াত যেহেতু এ বি চি বুলি উল্লেখ কৰিছে, এ বি চি ত্ৰিভুজৰ এ কোণ যোগ বি কোণ যোগ চি কোণ = 180 ডিগ্ৰী। এতিয়া মই বি + চি টো ইফালে ৰাখিম আৰু এ টো মই সমানচিহ্ন ইফালে দি দিম। b + c = 180 ডিগ্ৰী মাইনাছ a, যেহেতু ইয়াত b + c আছে গতিকে b + c একেলগ কৰি দিলোঁ। এতিয়া মই দুয়োটা ছাইডক 2 দি মই হৰণ দিলোঁ। হৰণ দিয়াৰ পিছত মই এতিয়া এইটো যেহেতু প্ৰশ্নটো সাইন বুলি ইয়াত উল্লেখ কৰা আছে গতিকে সাইনটো মই কমন ল'লোঁ। সাইন b + c / 2 = sin 90 ডিগ্ৰী 180 / 2 = 90 ডিগ্ৰী minus a / 2। এতিয়া sin b + c / 2 = এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল, sin 90 ডিগ্ৰী minus a = cos a। গতিকে মই এইটো সূত্ৰ যিটো আছে পূৰক কোণৰ সূত্ৰ, এইটো মই ব্যৱহাৰ কৰি লিখিব পাৰোঁ cos a / 2। গতিকে আমাৰ প্ৰশ্নত যিটো দিয়া আছে sin b + c / 2 = cos a / 2, আমি ইয়াত পালোঁ sin b + c / 2 = cos a / 2। গতিকে আমাৰ প্ৰমাণ কৰা হৈ গ'ল, প্ৰমাণিত হ'ল। কুৱেশ্যন 7 দিয়া আছে sin 60 ডিগ্ৰী + cos 75 ডিগ্ৰীক 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা। এতিয়া মই ইয়াত যিখিনি কোণ দিয়া আছে এই কোণখিনিক মই 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে মই প্ৰকাশ কৰিম। ইয়াত দিয়া আছে sin 67 ডিগ্ৰী + cos 75 ডিগ্ৰী। এতিয়া মই এইটো লিখিব পাৰোঁ sin 90 ডিগ্ৰী minus 23 ডিগ্ৰী। এতিয়া 90 ডিগ্ৰীৰ পৰা যদি 23 গুচি যায়, মই দেখুৱাই দি আছোঁ, 90 ডিগ্ৰীৰ পৰা যদি 23 ডিগ্ৰী গুচি যায় তেতিয়াহ'লে ইয়াত 7, ইয়াত আছে 8, 8ৰ পৰা 2 গুচি গ'লে 6, 67 ডিগ্ৰী। 67 ডিগ্ৰী আছে। ইয়াত sin 67ৰ ইয়াত কোনো পৰিৱৰ্তন হোৱা নাই, যেহেতু 90 ডিগ্ৰীৰ পৰা 23 গুচি গ'লে 67 ডিগ্ৰী হ'ব, প্লাছ cos 90 ডিগ্ৰী minus 15 ডিগ্ৰী। এতিয়া 90 ডিগ্ৰীৰ পৰা যদি 15 গুচি যায় তেতিয়াহ'লে থাকিব 75 ডিগ্ৰী। অৰ্থাৎ cos 90 ডিগ্ৰী minus 15 ডিগ্ৰী যে মই লিখিলোঁ ইয়াত cos 75 ডিগ্ৰী কোনো পৰিৱৰ্তন হোৱা নাই। ইয়াত মই 90 ডিগ্ৰী minus 15 ডিগ্ৰী হিচাপে 75টো মই লিখি দিলোঁ। এতিয়া এইটো পূৰক কোণৰ সূত্ৰ হিচাপে cos 23 ডিগ্ৰী plus sin 15 ডিগ্ৰী হিচাপে মই লিখিব পাৰোঁ। এতিয়া ইয়াত 23 ডিগ্ৰী আৰু 15 ডিগ্ৰী হ'ল, গতিকে 0 আৰু 45 ডিগ্ৰীৰ মাজত আছে।